মন্দিৰলৈ অহা হৈছে। বাবা বাঘৰ পোৱালি এটা মোলে নানিলি ন? বাঘৰ পোৱালি এটা নানিলি মোলে? বাবা নাই যে মায়ে ৰূপ লগালে। আমি মানুহতে ইয়াত টাইলছ লগাই আছে, গম পাইছা জানো? আমি থাকোঁতে বোলে আহোঁতে তেতিয়া টাইলছৰ কাম কৰি আছে, সি আধালৈকে পাইছিলে। এই টাইলছ কিন্তু তহঁতৰ হাতৰে হোৱা সেই কামখিনি তহঁতি থাকোঁতেই। শিৱৰাত্ৰি পাতিছোঁ নহয় এবছৰ। গম পাওঁ, টিংকু চাউনানি। গম পাওঁ। বাহ বাহ হা আগবেলা ভিতৰত 4 কেৰাহী 6 কেৰাহী খিচিৰি লাগে। আকৌ পিছবেলাও ভকত চাই বহাব লাগে। সেইকেইদিনত মানে খিচিৰি কিমান কেৰাহী হয় হিচাপ নাই। বহুত মানুহ হয়তো শিৱৰাত্ৰি। এতিয়া ভয়তে নাহা হ'ল। আহে চবৰ পৰা ঘূৰি পকি ইয়ালৈ আহিবই। লোভ কৰিলে যে লোভত, সেইটো লোভতহে কৰিলে সৰ্বনাশ। নিজে দুৰ্নীতি কৰি নিজে পস্তালে। বাবা পাইছেহি আৰু বাবাৰ মন্দিৰ। বাবা দিয়া এবাৰ সেৱাটো কৰি যাওঁ হা। বাবা বাবা নাই চাকি জ্বলাই গৈছেহে বুজিছ ল'ৰা। ভাল লাগে থাকিলেও বেছি নকৰাহেঁতেন সিহঁত চলি থাকিলেহেঁতেন। সেইটো বেচিলৈ যোৱা দেখি লোভে পাপেই মৃত্যু। লোভ কৰাৰ কাৰণে নিজকে নিজে শেষ কৰি ল'লে। দিয়ে আৰু টাইমত তাৰপিছত আৰু ঘৰলৈ গুচি যায়। ভগৱন্ত আহি মা আহি পেলাই বাবা আহি ইয়াতে জিৰাইহি। সেইকাৰণে ৰাতি কোনো থাকিব নোৱাৰা হ'ল, নিদিয়া হ'ল। সেইটো সেই বাঘৰূপে যে 3টা যে আহে যে এটা দিনত জানা 30টা মানুহ 25টা মানুহ দেখিছো ন। লেতেৰাটো খাব তাতে হেৰি পেলাব। খটখটি বনাওঁতে 30 বেগ নগাঁৱৰ পৰা
পাছত গভৰ্ণমেণ্টেও মানে সেই সুবিধা লৈ ল'লে এই ওপৰৰ কামখিনি কৰি তাহাঁতে বানিছে বুলি টকাখিনি খাই তিনি লাখ টকা প্ৰমাণটো দেখিলি ল'ৰা সেইটো আগতো আমি আহি পাইছোঁহি নাই হ'ল এতিয়াও নাই ভৱিষ্যতেও সেই মানে আমি নথকা অৱস্থাতহে সেইবিলাক দুৰ্নীতি হ'ব জুলি চোৱা আছে শিলৰ ওপৰত এই গংগা ওচৰত থৈ আহিছে মানে আহিলোঁ আৰু বাবাক দৰ্শন কৰিলোঁ এতিয়া ইয়াত কোনো নাই এতিয়া আমি ঘৰে ঘৰে যোৱাই ভাল ন এটা কৰা হৈছে